মৰিগাঁও সমষ্টিৰ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ ঘৰৰ আবণ্টন পত্ৰ আৰু মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্ৰ প্ৰদান কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে। বুধবাৰে সমগ্ৰ ৰাজ্যত 3,88,000 হিতাধিকাৰীক প্ৰদান কৰা হয় প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আবণ্টন পত্ৰ প্ৰদান কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে মৰিগাঁও সমষ্টিৰ মুঠ 3,454 গৰাকী হিতাধিকাৰীক আবণ্টন পত্ৰ আৰু মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্ৰ প্ৰদান কৰে মৰিগাঁও সমষ্টিৰ বিধায়কগৰাকীয়ে। মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰত এক বিশাল ৰাজহুৱা সভা সম্বোধন কৰি এই আবণ্টন পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে। গোটেই অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা যি আজি একেলগে উদ্বোধন কৰিছে। এতিয়ালৈকে অসমত 19,95,000 আৱাস সম্পূৰ্ণ হৈছে আৰু বাকীখিনি আছে, বাকীখিনি এইবাৰ হ'ব। আৰু মোৰ সমষ্টিত এতিয়ালৈকে 3,000 এইবাৰ চেংচন পাইছো আৰু মুঠ মৰিগাঁও জিলাত আমাৰ 15,000 আছে। গতিকে মোৰ আই মাতৃসকলে, দুখীয়া লোকসকলে এই প্ৰধানমন্ত্ৰী আৱাস গৃহটো লাভ কৰি খুব আনন্দ পাইছে আৰু মোৰ সমষ্টিত বহুত পাবলগীয়া এতিয়াও বাকী আছে। কিন্তু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে যিমানবোৰ দুখীয়া মানুহ আছে সকলোকে দিয়া ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে লাহে 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 এক গোটাত যদি এটা সমষ্টিত 3,000 যাব, 3,000 কৰোঁতে যথেষ্ট সময় লাগে, 1 বছৰ পাৰ হৈ যায়। গতিকে এতিয়া আকৌ জিউতে হ'বৰ কাৰণে এইবাৰ আমি জীৱিকা সখীসকলক মাননীয় মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছে। গতিকে তাৰ কাৰণে আজি এটা গৌৰৱৰ দিন, এটা ঐতিহাসিক দিন। একেলগে কোনো মুখ্যমন্ত্ৰীয়ে এনেলৈকে চেংচন এটা বিতৰণ কৰা নাই। আজি আমাৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি একেলগে অসমত যিমানবোৰ দুখীয়া লোক আছে সেইসকলৰ কাৰণে যিমান চেংচন হৈছে সেইখিনি আজি তেখেতে হেৰি কৰিছে। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।